মৃত্যু হৈছে চিৰন্ত সত্য, যি সত্যক আমি নস্যাৎ কৰিব নোৱাৰোঁ। জন্ম আৰু মৃত্যু এই দুয়োটাই ইটো আনটোৰ পৰিপূৰক। জন্মও কোনে বাধা দিব নোৱাৰে, মৃত্যুকো কোনেও বাধা দিব নোৱাৰে। যাৰ জন্ম হ'ব লগা আছে তেওঁৰ জন্ম হ'ব, আৰু যাৰ মৃত্যু হ'ব লগাও আছে তেওঁৰ মৃত্যুও হ'ব। সেয়া চিৰন্ত সত্য। এদিন আপুনি যাব, এদিন মই যাম। কিন্তু যোৱাৰ আগমুহূৰ্তত সেই বিশেষ ব্যক্তিসকলে আমাৰ কাৰণে যি সৃষ্টিৰাজি থৈ যায়, সেই সৃষ্টিৰাজিক সোঁৱৰণ কৰি আমি আজীৱন ধন্য হৈ থাকোঁ। ভাবিবলৈ বাধ্য হওঁ যে তেওঁলোকে জানি সেই সৃষ্টিৰাজিৰ সৃষ্টি কৰিছে নেকি। ঠিক তেনেকৈ উদাহৰণ হিচাপে দিব পাৰি ভাৰতৰত্ন ডক্টৰ ভূপেন হাজৰিকাদেৱে মৰাৰ আগতেই লিখিছিলে, মই যেতিয়া এই জীৱনত মায়া এৰি গুচি যাম, আশা কৰোঁ মোৰ চিতাৰ কাষত তোমাৰ সঁহাৰি পাম। তেনেদৰে আমাৰ আজি যি কলা দিন, আমাৰ হাৰ্টথ্ৰব শ্ৰদ্ধাৰ জুবিন গাৰ্গ সকলোৰে হিয়াৰ আমঠু, যাৰ গীতৰ মাজত আমাৰ শৈশৱ যৌৱন গোটেইখিনি অতিবাহিত হয়। যৌৱন আৰম্ভ হৈছিলে মাত্ৰ, তথাপিতো তেওঁৰ প্ৰতিটো গীত যি গীত, যি ৰচনাৰাজি, তাৰ মাজত আমি আবদ্ধ হৈ পৰোঁ। দুখতো তেওঁ, সুখতো তেওঁ, আৰু যি জীৱনৰ সোৱাদ, সেই সোৱাদ লাভ কৰাৰ মাজতো তেওঁৰ গীত বাৰুকৈ অনুভৱ হয়। তেওঁৰ গীতসমূহ আমাৰ মাজত থাকিব, কিন্তু তেওঁ সেই একেই সৃষ্টিৰ মাজতে আবদ্ধ। সৃষ্টিৰ যি চিৰন্তন সত্য, সেই চিৰন্তন সত্যক তেওঁ আঁকোৱালি ল'লে আজি। সেই সৃষ্টিৰ চিৰন্ত সত্যক, মৃত্যুক আঁকোৱালি লোৱাৰ পিছতো তেওঁ যি সৃষ্টিৰাজিৰ মাজত লিখি থৈ গ'ল, আজি সেইখিনি অনুভৱ হৈছে। যেনেকৈ ভূপেন হাজৰিকাদেৱে আগত মই উল্লেখ কৰিলোঁ, ঠিক তেনেদৰে তেওঁ নিজে এটি লিখা কবিতা, যি কবিতাত তেওঁ উল্লেখ কৰিছে বহুখিনি কথা, সেই সৃষ্টিৰাজিৰ সম্পৰ্কে ক'বলৈ মই পঢ়ি প্ৰতিটো শব্দ উপলব্ধি কৰিবলৈ চেষ্টা কৰিছোঁ। আৰু হয়, তেওঁৰ গানৰ প্ৰতিটো ৰচনাৰে গীত হ'লে তেনেকুৱাই হ'ব লাগে বুলি ক'ব পাৰি, য'ত অৰ্থবহুল, যি অৰ্থই আমাক বহুখিনি কথা শিকাই থৈ যায়। প্ৰত্যেকটো গীতৰে অৰ্থ থকা এই কবিতাটিও মোৰ মাজত তোলপাৰ লগাইছে। এনেকুৱা এটি কবিতা, যি কবিতাই আমাক উপলব্ধি কৰিবলৈ শিকায় যে যি সত্যৰ বিষয়ে প্ৰত্যেকগৰাকী ব্যক্তিয়ে জানে। শ্ৰীমদ ভগৱত গীতাতো আছে, আত্মা জীৱাত্মাৰ লগত মিলি যায়। আমাৰ এই পঞ্চ মহাভূতৰ সৃষ্ট যি শৰীৰ, এই শৰীৰটোহে দাহন হয় বা ভেলডোখৰাহে বা কায়াটোহে আমাৰ শেষ কৃতজ্ঞতা জ্ঞাপন কৰা হয়। কিন্তু সেই যি আত্মা, যি শুদ্ধ আত্মা, পবিত্ৰ আত্মা, নিত্য চিৰন্তন সত্য যি আত্মা, সেই আত্মাটো পুনৰ সৃষ্টি প্ৰক্ৰিয়াতে নিমজ্জিত হয়। কাৰণ সেই আত্মাৰ কোনো বিনাশ নাই, অবিনাশী হ'ল আত্মা। সেয়েহে এই জুবিন গাৰ্গৰ যি পবিত্ৰ আত্মাটো, সেই পবিত্ৰ আত্মাটো আমাৰ মাজত সদায় আছে আৰু থাকিব। তেওঁৰ সৃষ্ট যি বিশিষ্ট কবিতাটি, তেওঁ নগাঁৱৰ পৰা লামডিঙলৈ গৈ থকাৰ আদ বাটত লিখিছিলে। কবিতাটো আছিলে এনেকুৱা, মোৰ প্ৰতিবাদী সত্তাৰ পৰিধি তহঁতে বুজি নাপাবি, মই নদীৰ পৰা সাগৰলৈ যাব পাৰোঁ, সাগৰৰ পৰা নদীলৈও ঘূৰিও আহিব পাৰোঁ। মাথো মোৰ ৰং সলনি হ'ব, পানীৰ সোৱাদ সলনি হ'ব। পাৰে পাৰে এৰি থৈ যাম অকল বালি, বালি আৰু বালি। বালি বৰ হিংস্ৰ, ঠাণ্ডাত শুকাই নিব তোৰ তেজ, গৰমত
উখহাই দিব তোৰ দুভৰি খোজকাঢ়িব পাৰ যদি আহিবি মই চুমা খাম তোৰ ৰক্তাক্ত দুভৰিত বি ৱাটাৰ বি শেপলেছ সঁচাই বি শেপলেছ তেখেতৰ এই অনব্য সৃষ্টি গীতিকাৰ হৈও যি কবিত্ব প্ৰতিভা এই কবিতাৰ মাজতেই সিঁচৰিত হৈ আছে তেওঁৰ যি সৃষ্টিত এটি সকলোৰে জনপ্ৰিয় গীত তেওঁৰ প্ৰতিটো গীতে আমাৰ জনপ্ৰিয় যদিও কিছুমান বচা বচা গীত আছে যি আজি সাগৰৰ মাজত তেওঁক আমি হেৰুৱাব লগা হ'ল সেই হেৰুৱা সাগৰৰ মাজৰ গীত সেই সাগৰ শব্দটো থকা শব্দবিলাকেই তাৰমানে আজি গীতবিলাকে আজি মনলৈ বেছিকৈ আহি আছে তাৰ ভিতৰত তেওঁ নিজেই সংগীত কৰিছিলে আকাশে গাতে ল'বৰে মোন সাগৰ তলিত শুবৰে মন মনা চিলা উৰুৱাই দিবলৈ তেওঁ জানিছিল হয়তো যে মোৰ মৃত্যু সাগৰ তলিতেই হ'ব কিজানি কিন্তু তেওঁৰ উশাহ লৈ আছিল যিটো ভিডিঅ' মই দেখিলোঁ সাগৰ তলিত যি স্কুৱা ড্ৰাইভিং কৰিব গৈছিল তেওঁ সাগৰ তলিত স্কুৱা ড্ৰাইভিং কৰি থকা সময়তো একো হোৱা নাছিল তাৰপৰা উঠাই অনা ভিডিঅ'টো মই দেখিলোঁ ষ্টেটাছত উঠাই আনি থকা সময়খিনিতো তেওঁ উশাহ লৈ আছিল ভালকৈ আৰু উঠি নিজে ধুনীয়াকৈ উঠি আহিছিল হয়তো মেডিকেলত তেওঁৰ শেষ নিশ্বাস ত্যাগ কৰিলে তেওঁ জানিছিলে যে সাগৰতলীতে তেওঁৰ শেষ নিশ্বাস ত্যাগ হ'ব মানে তেওঁ সাগৰতলীৰ পৰাই মৃত্যুক আঁকোৱালি ল'ব সেয়ে তেওঁৰ যি গান সেই গানতো তেওঁ লিপিবদ্ধ কৰিছিলে সেয়ে মহামনীষীসকলৰ মহান পূজাৰীসকলৰ ত্যাগ আৰু তেওঁলোকৰ যি সৃষ্টি তেওঁলোকৰ যি মানসিকতা তাত এই সমস্ত লিপিবদ্ধ হৈ থাকে তেখেতসকলে জানে কি হ'ব কি নহ'ব মোৰ এনেকুৱা অনুভৱ হৈছে লগতে তেওঁ এখন শ্ৰেষ্ঠ বোলছবিৰ সংগীত নিৰ্মাণ কৰাত তাতো উল্লেখ কৰিছিল অঞ্জনা নামৰ ছবিখনত বিহুগীত আকৃতি দিছিলে বিহুগীতত তেওঁ কৈছিলে জীৱন নামৰ সাগৰখনিত নাও মেলি দিলোঁ মাছ সাগৰৰ কোৱাল সোঁতত নাও হেৰুৱালোঁ মই সাগৰ সাঁতুৰি মই পাৰ নাপালোঁ ঠিক তেনেধৰণে তেওঁ জানিছিলে মাছ সাগৰৰ কোৱাল সোঁতত নাও হেৰুৱালোঁ তেওঁ নাও হেৰুৱা নাই তেওঁ সেই নাওখন সদৃশ তেওঁ প্ৰাণক তাত সাগৰত উটুৱাই দিলে আৰু সেই পবিত্ৰ আত্মাই সাগৰৰ দৰে পানীত নিজকে উটুৱাই দি আমাক তেওঁৰ গীত যি সৃষ্টিত আজি প্ৰতিটো অক্ষৰতে প্ৰতিটো স্বৰতে তেওঁৰ নিগৰুৱা কণ্ঠৰ প্ৰতিটো গীততে আমাৰ বাবে দি থৈ গ'ল এটি অনব্য অলংকাৰ সদৃশ মধুমিঠা স্বৰ যি অনন্ত কাললৈ আমাৰ মাজত থাকিব আজি চৌদিশে বাজি উঠিছে তেওঁৰ গীত এনেও চৌদিশে তেওঁৰ গীতেই বাজি থাকে কিন্তু পূজাৰ আগমুহূৰ্তত মা দুৰ্গাৰ আগমনৰ সময়ত শাৰদী দেৱীক আদৰোৱাৰ সময়ত আগমুহূৰ্তত এনেকুৱা এটি সংবাদ আমি শুনিব পাম বুলি কোনো আশা কৰা নাছিলোঁ গুৱাহাটী বিশ্ববিদ্যালয়ৰ সংস্কৃত বিভাগৰ দ্বাৰা আয়োজিত হৈ থকা আজি যি কৃষ্ণকান্ত সন্দিকৈ দেৱৰ স্মাৰক বক্তৃতা অনুষ্ঠান সেই অনুষ্ঠানখনত সকলোৱে আনন্দৰে অনুষ্ঠানখন উপভোগ কৰি আছিলোঁ তাৰ পৰৱৰ্তী পৰ্যায়তে এনেকুৱা এটি যি বাৰ্তা আমি পালোঁ অন্ন গ্ৰহণ কৰি অহাৰ পিছত সকলোৱে ভাঙি পৰিলোঁ মানে এনেকুৱা ক্ষতি আমাৰ কাৰণে আমি অনুভৱ কৰিব পৰা নাই কেনেকুৱা ক্ষতি আমাৰ কাৰণে যিয়ে ফাংচন কৰি তাৰ মাননিৰ অৰ্ধাংশ সেই কমিটিৰ মাজতে বা সেই অঞ্চলটোৰ মাজতে দুখীয়া মানুহক তেওঁ দান কৰি আহিছিলে আৰু যি অংশ মাননিটো গ্ৰহণ কৰিছিলে তো পুত্ৰ সদৃশ যিখিনি তেওঁৰ লগত লাগি থাকে তাৰ কাৰণে তেওঁ ব্যৱহাৰ কৰিছিলে
এনে এগৰাকী বিশিষ্ট ব্যক্তি, মানৱ দৰদী লোক, মানৱ দৰদী শিল্পী আমি হেৰুৱালোঁ। এয়াই শিল্পী, শিল্পত্ব, যাৰ মাজত লুকাই থাকে মানৱীয়তা, স্নেহ, অসীম প্ৰেম, ভালপোৱা, যাৰ নামেই পৰিচয় জুবিন গাৰ্গ। সঁচাকৈ আমাৰ কাৰণে অপূৰণ ক্ষতি। এই কলা দিনত চৌদিশে বাজি উঠিছে মায়াবিনী ৰাতিৰ বুকুত, দেখা পালোঁ তোমাৰ ছবি, ধৰা দিলা গোপনে আহি। সঁচাকৈ তেওঁ আহি যেন মায়াবিনী ৰাতিৰ বুকুত সদায় আমাক দেখা দিব, তাৰে কামনা কৰোঁ। আৰু অকণমান আগতে গুৱাহাটী বিশ্ববিদ্যালয়ৰ স্নাতকোত্তৰ ছাত্ৰ সন্থাই আবেদন কৰা বিভাগলৈ, কাৰ্যৰ কৰ্তৃপক্ষলৈ নিবেদন কৰা যি আবেদন, সেই আবেদনত মই দেখিলোঁ তেওঁলোকে অনুৰোধ কৰিছে যে যেনেদৰে আমাৰ ভাৰতৰত্ন ভূপেন হাজৰিকাদেৱক গুৱাহাটী বিশ্ববিদ্যালয়ৰ প্ৰথমখন এইফালে জালুকবাৰীৰ ফালৰ গেটখনত তেওঁক স্থান দিছে, সমাধিক্ষেত্ৰ স্থাপন কৰিছে, তাত সমাধি দিছে। সেই সমাধিস্থল হিচাপে তেওঁলোকে অনুৰোধ কৰিছে যে গুৱাহাটী বিশ্ববিদ্যালয়ৰ এনে এডোখৰ ঠাইত জুবিন গাৰ্গকো, আমাৰ অসম ৰত্ন সম্পদগৰাকীকো যেন তাত স্থান দিয়ে, যি স্থান ৰাইজে দেখা পায়, সকলোৱে তাত গৈ তেওঁক স্মৰণ কৰিব পাৰে। এই আবেদনক মই সমৰ্থন জনাইছোঁ, যিহেতু আমাৰ কাৰণে তেখেত সম্পদস্বৰূপ। গতিকে তাৰপিছত আকৌ এটা তলত মই প্ৰস্তাৱ পালোঁ, তেখেতে লিখিছে যে এইফালে যদি ভূপেন হাজৰিকা, আনফালে আমাৰ অসম সম্পদ ভূপেন হাজৰিকাৰ স্মৃতিত যিখন এইফালে সমাধি স্থাপন কৰিছে, আনফালে জুবিন গাৰ্গৰ, অসম ৰত্ন জুবিন গাৰ্গৰ সমাধিক্ষেত্ৰ স্থাপন কৰক। সঁচাকৈ প্ৰশংসনীয়। যদি তেনেকুৱা কৰে মই সমৰ্থন কৰোঁ। সেই মিৰ্জাৰ ফালে থকা হাটগাঁৱৰ যিখিনি গুৱাহাটী বিশ্ববিদ্যালয়ৰ গেটৰ কাষত যিখিনি অংশ আছে, সেই অংশত এইফালৰ দৰে ভূপেন হাজৰিকাৰ দৰে জুবিন গাৰ্গৰো সমাধিস্থল সেইফালে পাতক, নিৰ্মাণ কৰক। তেখেতক তাত তেখেতৰ যি পবিত্ৰ দেহ, সেই দেহটোক সৎকাৰ কৰক। তাত আমি সদায় তেখেতক স্মৰণ কৰি থাকিব পাৰিম। আমি ধন্য হ'ম যে আমাৰ চাৰিসীমাৰ ভিতৰতে তেখেত আছে। আমি উপকৃত হ'ম, আজীৱন উপকৃত হৈ আছোঁ আৰু আজীৱন উপকৃত হ'ম। আমি মানিব লাগিব মৃত্যু সত্য, যিহেতু গীতাৰ প্ৰতিটো তত্ত্বই মৃত্যুক বা আত্মাৰ স্বৰূপৰ সম্পৰ্কে বুজায় জ্ঞানত। এইখিনিয়ে তেখেতৰ আত্মাই সদ্গতি লাভ কৰিব, কাৰণ তেখেতে বহু কাম কৰিছে, বহু ভাল ভাল কাম কৰিছে। তেখেতৰ পবিত্ৰ আত্মাই আমাক মোহিত কৰি থাকক, আমাক আশীৰ্বাদ কৰি থাকক। আৰু তেনেকুৱা ব্যক্তি দ্বিতীয়বাৰ কোনোবা হ'ব নে নহ'ব নাজানো, কিন্তু সেই পবিত্ৰ আত্মা যেন আমাৰ মাজলৈ আকৌ উভতি আহে, অন্য ৰূপত হ'লেও আমাৰ মাজলৈ উভতি আহে। কাৰণ জুবিন গাৰ্গ এগৰাকীয়েই, সেনেকুৱা দ্বিতীয় জুবিন গাৰ্গ কোনো নাহে আমাৰ মাজত। কিন্তু সেই জুবিন গাৰ্গৰ যি বিশেষত্ব, সেই বিশেষত্ব থকা যি জুবিন গাৰ্গ সদৃশ ব্যক্তি, তেনেকুৱা ব্যক্তিত্বৰ মানুহজন আমাৰ মাজলৈ কোনোবা আহে, তাৰে আশাৰে ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিলোঁ। ওম শান্তি।